অনুৰাগী পুৰুষক আকৰ্ষণ কৰিবলৈ চেষ্টাৰ কুটি নকৰে নোৰা ফাটেহীয়ে। এটা চাৱনিতে নোৰাই কঁপাই তুলিব পাৰে অজস্ৰ পুৰুষৰ বুকু। তেওঁ খোজ কাঢ়িলেই কঁপি উঠা শৰীৰ দেখি পুৰুষৰ হাৰ্টবিট বাঢ়ি যায়। নোৰাৰ এটা বিশেষ ভংগীমা হৈ পৰে অনুৰাগী পুৰুষৰ বাবে ভাইৰেল ভিডিঅ'। তেওঁৰ এটা পজেই যথেষ্ট, যি দেখিলেই প্ৰেমিকলৈ পৰিণত হয় অজস্ৰ পুৰুষ। অৱশ্যে শৰীৰৰ লোভনীয় অংগ কৌশলেৰে প্ৰদৰ্শন কৰাটো নোৰা পাৰ্গত। সুন্দৰীয়ে প্ৰায় পৰিধান কৰে এক্সপ'জিং ড্ৰেছ। এটা অনুষ্ঠানত তেওঁ শেহতীয়াকৈ পিন্ধিছিল এটা ডিজাইনাৰ টপ আৰু গ্ৰাউন। কিন্তু সৰু টপটোৱে ঢাকি ৰাখিব পৰা নাছিল নোৰাৰ উঠন বুকু। পিনোন্নত স্তন ঢাকি ৰাখিব নোৱাৰা অকণমানি টপটোৰে নোৰা হৈ পৰিল ধ্ৰুৱতৰাৰ দৰে। তেওঁক ৰৈ ৰৈ চায়ো হেঁপাহ নপলাল অনুৰাগীৰ। কেমেৰাৰ সন্মুখত থিয় হওঁতে নোৰাই প্ৰায় দিয়ে উত্তেজক প'জ। তেওঁ কলা টপ পিন্ধি ফটোৰ বাবে থিয় হওঁতেও অৱশ্যে সৰুকৈ ঘটিল এটা দুৰ্ঘটনা। নোৰাই প'জ দিয়াৰ সময়তে খহি পৰিল তেওঁৰ টপ। উঠন বুকু অনাবৃত কৰি নোৰাৰ টপটো খহি পৰিল। অৱশ্যে পৰিস্থিতিৰ সৈতে সাহসেৰে মোকাবিলা কৰিলে বগী সুন্দৰীয়ে। তেওঁ হাতেৰে উঠাই ল'লে কলা টপটো। কিন্তু তেতিয়াই নোৰাৰ স্তন কেমেৰাত হৈ পৰিল দৃশ্যমান। সেই দৃশ্য থিতাতে কেমেৰাত আবদ্ধ কৰিলে শতাধিক ফটোগ্ৰাফাৰে। নোৰাৰ উঠন বুকুৰ ভিডিঅ' থিতাতে ভাইৰেল হৈ পৰিল। নোৰাই অৱশ্যে ইচ্ছাকৃতভাৱেহে এই দুৰ্ঘটনা ঘটাইছিল বুলিও গণ্য কৰিছে অনুৰাগীয়ে। পুৰুষক আকৰ্ষণ কৰাত পাৰ্গত নোৰাই বাৰম্বাৰ কৌশলেৰে প্ৰদৰ্শন কৰিছে শৰীৰ। বলিউডৰ কুইন বুলি অনুৰাগীয়ে স্বীকৃতি দিয়া নোৰাৰ পিছে পিছে ঘূৰিয়াই ফুৰা হৈছে অনুৰাগীৰ দল। তেওঁলোকে নোৰাৰ সান্নিধ্য বিচাৰি কৰিছে অনুৰোধ। অৱশ্যে শৰীৰ স্পৰ্শ নকৰাকৈ চেলফি উঠাৰ বাবে অনুৰাগীক পাৰ্মিশ্যন দিছে নোৰাই। অনুৰাগী পুৰুষক আকৰ্ষণ কৰিবলৈ চেষ্টাৰ কুটি নকৰে নোৰা ফাটেহীয়ে। এটা চাৱনিতে নোৰাই কঁপাই তুলিব পাৰে অজস্ৰ পুৰুষৰ বুকু। তেওঁ খোজ কাঢ়িলেই কঁপি উঠা শৰীৰ দেখি পুৰুষৰ হাৰ্টবিট বাঢ়ি যায়। নোৰাৰ এটা বিশেষ ভংগীমা হৈ পৰে অনুৰাগী পুৰুষৰ বাবে ভাইৰেল ভিডিঅ'। তেওঁৰ এটা পজেই যথেষ্ট, যি দেখিলেই প্ৰেমিকলৈ পৰিণত হয় অজস্ৰ পুৰুষ। অৱশ্যে শৰীৰৰ লোভনীয় অংগ কৌশলেৰে প্ৰদৰ্শন কৰাটো নোৰা পাৰ্গত। সুন্দৰীয়ে প্ৰায় পৰিধান কৰে এক্সপ'জিং ড্ৰেছ। এটা অনুষ্ঠানত তেওঁ শেহতীয়াকৈ পিন্ধিছিল এটা ডিজাইনাৰ টপ আৰু গ্ৰাউন। কিন্তু সৰু টপটোৱে ঢাকি ৰাখিব পৰা নাছিল নোৰাৰ উঠন বুকু। পিনোন্নত স্তন ঢাকি ৰাখিব নোৱাৰা অকণমানি টপটোৰে নোৰা হৈ পৰিল ধ্ৰুৱতৰাৰ দৰে। তেওঁক ৰৈ ৰৈ চায়ো হেঁপাহ নপলাল অনুৰাগীৰ। কেমেৰাৰ সন্মুখত থিয় হওঁতে নোৰাই প্ৰায় দিয়ে উত্তেজক প'জ। তেওঁ কলা টপ পিন্ধি ফটোৰ বাবে থিয় হওঁতেও অৱশ্যে সৰুকৈ ঘটিল এটা দুৰ্ঘটনা। নোৰাই প'জ দিয়াৰ সময়তে খহি পৰিল তেওঁৰ টপ। উঠন বুকু অনাবৃত কৰি নোৰাৰ টপটো খহি পৰিল। অৱশ্যে পৰিস্থিতিৰ সৈতে সাহসেৰে মোকাবিলা কৰিলে বগী সুন্দৰীয়ে। তেওঁ হাতেৰে উঠাই ল'লে কলা টপটো। কিন্তু তেতিয়াই নোৰাৰ স্তন কেমেৰাত হৈ পৰিল দৃশ্যমান। সেই দৃশ্য থিতাতে কেমেৰাত আবদ্ধ কৰিলে শতাধিক ফটোগ্ৰাফাৰে। নোৰাৰ উঠন বুকুৰ ভিডিঅ' থিতাতে ভাইৰেল হৈ পৰিল। নোৰাই অৱশ্যে ইচ্ছাকৃতভাৱেহে এই দুৰ্ঘটনা ঘটাইছিল বুলিও গণ্য কৰিছে অনুৰাগীয়ে। পুৰুষক আকৰ্ষণ কৰাত পাৰ্গত নোৰাই বাৰম্বাৰ কৌশলেৰে প্ৰদৰ্শন কৰিছে শৰীৰ। বলিউডৰ কুইন বুলি অনুৰাগীয়ে স্বীকৃতি দিয়া নোৰাৰ পিছে পিছে ঘূৰিয়াই ফুৰা হৈছে অনুৰাগীৰ দল। তেওঁলোকে নোৰাৰ সান্নিধ্য বিচাৰি কৰিছে অনুৰোধ। অৱশ্যে শৰীৰ স্পৰ্শ নকৰাকৈ চেলফি উঠাৰ বাবে অনুৰাগীক পাৰ্মিশ্যন দিছে নোৰাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।